বঙাইগাঁৱৰ চাকলা নাম্বাৰপাৰা গাঁও পঞ্চায়তৰ MGNREGA আঁচনিৰ শুভাৰম্ভ। দীৰ্ঘ বছৰ ধৰি জলাকলা খুৱাইছিল এটা পথে। বহু আবেদন নিবেদনৰ অন্তত অৱশেষত নাম্বাৰপাৰা প্ৰথম খণ্ডৰ ৰাইজৰ আশা পূৰণ হ'ল। সৃজনপ্ৰাণ উন্নয়ন খণ্ডৰ অন্তৰ্গত চাকলা নাম্বাৰপাৰা গাঁও পঞ্চায়তৰ নাম্বাৰপাৰা প্ৰথম খণ্ডৰ জয়নুদ্দিনৰ ঘৰৰ পৰা দক্ষিণ খেলপথাৰলৈ যোৱা পথছোৱাৰ কামৰ শুভাৰম্ভ হয়। MGNREGA আঁচনিৰ প্ৰায় 3,85,921 টকা ব্যয় সাপেক্ষে মেৰামতি কৰিবলগীয়া এই আঁচনিৰ শুভাৰম্ভ কৰে নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌছানাৰা খাতুনে। শুভাৰম্ভ অনুষ্ঠানত নাম্বাৰপাৰা প্ৰথম খণ্ডৰ পঞ্চায়তৰ সদস্য মুৱাজ্জেম হুছেইন, সমাজকৰ্মী আটোৱাৰ ৰহমান, আহমদ আনচাৰীৰ লগতে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলাম আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। কুকিলাৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট, নিউজ পল অসম। 20-21 কাম উদ্বোধনী কৰিছোঁ, দুটা কাম, আৰু এটা নাম্বাৰপাৰা পাৰ্ট 1 আৰু এটা নাম্বাৰ চাকলা পাৰ্ট 1। এই দুটা কাম কৰিছোঁ। 7 লাখ, প্ৰায় 7 লাখ হ'ব। কিন্তু মই যে এই ৰাইজক কাম এই উদ্বোধনী কৰিছোঁ, ৰাইজে যাতে ভালদৰে কামখিনি কৰে। এই ৰাস্তাটোৰ কাৰণে বহুত দিনৰ পৰা আমি চেষ্টা কৰি আছিলোঁ। এয়াই কিছুমান মানুহৰ অহা যোৱাত বৰ অসুবিধা আছিল। আমাৰ নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰীজনে হয়তো আমাৰ ৰাইজৰ কথা বা ৰাইজৰ সুবিধা কৰাৰ কাৰণে আজি এই ৰাস্তাটো উদ্বোধনী কৰিলে। আমি সভানেত্ৰীজনক ধন্যবাদ জনাইছোঁ যে আমাৰ ৰাইজৰ উপকাৰ কৰাৰ কাৰণে বা সহায় ৰাস্তা অহা যোৱা সুবিধাৰ কাৰণে কামটো যে কৰিলে, আজি উদ্বোধনী কৰিলে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ।